হাই ফ্ৰেণ্ডছ, এটা খুবেই গুৰুত্বপূৰ্ণ বিষয় যিটোক লৈ আমি সকলোৱে এটা এইবাৰ খেলি মেলিত আছোঁ SSC GDক লৈ যে এইবাৰ ফিজিকেল প্লাছ মেডিকেল একেলগে হ'ব নে এক্সট্ৰাকৈ হ'ব বা এক্সট্ৰাকৈ হ'লেও আকৌ এটা মেডিকেললৈ কাট অফ লাগিব নে এতিয়াই আকৌ এটা কাট অফ লগাই দি ফিজিকেল প্লাছ মেডিকেল পাতি দিব। চ' তাৰ ওপৰতে মই সৰুকৈ এটা আপডেট দিবলৈ বিচাৰিছোঁ তোমালোক সকলোলৈকে। মানে ফাৰ্ষ্ট কথাটো হ'ল চোৱা, যদি আমি এতিয়া ময়ো ভাবিছিলোঁ কেইদিনমান আগলৈকে ময়ো ভাবি আছিলোঁ যে আমাৰ যদি ফিজিকেল আৰু মেডিকেল একেলগে পাতিব লাগে তেতিয়াহ'লে আৰু এটা কাট অফ লগাই দি আমাৰ ফিজিকেল প্লাছ মেডিকেল একেলগে পাতি দিব। কিন্তু এইটো সম্পূৰ্ণৰূপেৰে ৰং। কাৰণ কিয় ৰং মই কৈছোঁ শুনা। যিহেতুকৈ আমাৰ অলৰেডি 8জনকৈ কাট অফ লাগিলে, যদি আমাৰ ফিজিকেল প্লাছ মেডিকেলত যোৱা বছৰৰ নিচিনা 8জনকৈ মাতিব লাগে তেতিয়াহ'লে আৰু কিয় কাট অফ লাগিব? কোনো কাৰণে আৰু কাট অফ নালাগে। কাৰণ অলৰেডি এটা পোষ্টৰ এগেইনষ্টত 8টাকৈ আমাৰ কম্পিটিশ্যন হৈ আছে। তো 8টাক আৰু কাটিবলৈ কাৰণে আমাৰ একোৱে নাথাকিব। গতিকে আমাৰ ফিজিকেল প্লাছ মেডিকেল যদি একেলগে পাতিবলগীয়া হয় তেতিয়াহ'লে আমাৰ আৰু কোনো কাট অফ লিষ্ট নাহে। যদি একেলগে পাতিবলগীয়া হয় তেতিয়া আমাৰ কি হ'ব, যিটো আমাৰ কাট অফ থাকিব ফাইনেল কাট অফ মানে ফাইনেল মেৰিট লিষ্ট, সেই কাট অফটোহে আহিবলৈ বাকী থাকিব। আৰু সেই কাট অফটো তেতিয়া আহোঁতে বহুখিনি হাই জাম্প কৰা দেখা যাব। মই এইটো ক'ব বিচৰা নাই যে যোৱাবাৰতকৈ মাৰ্ক বহুত বাঢ়ি যাব বা কাট অফটো বেছি যাব। যোৱাবাৰতকৈ অভিয়াছলি এইবাৰ যেনেকৈ নহওক যি প্ৰচেছে নাপাতক কাট অফ কমেই থাকিব। কিন্তু মই এইটোহে কৈছোঁ যে আমি যদি ভাবি আছিলোঁ যে 8জনকৈ ফিজিকেলত মাতি তাৰ পৰা আমাৰ আকৌ যদি মেডিকেল এক্সট্ৰাকৈ পাতি মেডিকেল এক্সট্ৰাকৈ কাট অফ লিষ্ট লগায় তেতিয়াহ'লে অভিয়াছলি আমাৰ কাট অফটো আৰু অলপ কম যোৱা দেখা যাব। সেইটো কিয় যাব কি কথা সেইটো নতুনকৈ দিয়াখিনিয়ে কোনো কাৰণে নাজানে, তেওঁলোকে সেইকাৰণে কিছুমান কথা কোৱা দেখা যায়। কিন্তু যিসকলে আগৰ পৰা দি আছে তেওঁলোকে ভালকৈ বুজি পাব যে তেনেকৈ পাতিলে আৰু অলপ কাট অফ কিয় কম যাব। গতিকে মই এইটো কৈছোঁ, যদি আমাৰ ফিজিকেল প্লাছ মেডিকেল একেলগে পাতে তেতিয়াহ'লে আৰু কোনো কাট অফ লিষ্ট নাহে। CRPF অফিচিয়েল ছাইডত আমাৰ সেইটো আপডেটিং কৰি দিব যে ফিজিকেল প্লাছ মেডিকেল এইবাৰ একেলগে পাতিব নে বেলেগকৈ পাতিব। তাৰপিছত আৰু এটা কথা কওঁ, যদি এতিয়া বহুতে ক'ব বিচাৰি আছে যে কি জানো তহঁতে ইউটিউবাৰবিলাকে একো নাজানো, ফিজিকেল প্লাছ মেডিকেল একেলগেই হ'ব, কোনো কাৰণে বেলেগকৈ নহয়। তেতিয়াহ'লে কিন্তু এইখিনিতে এটা ভাবিবলগীয়া বিষয় যে যদি ফিজিকেল প্লাছ মেডিকেল একেলগে পাতে, মইতো ক'লোৱে কাট অফ বেলেগকৈ তেতিয়া নালাগে, কিন্তু তেতিয়া আৰু অলপ পিছুৱা দেখা যাব। মানে আগষ্টত কোনো কাৰণে নহ'ব, আগষ্টত হ'লেও একদমেই লাষ্টৰ পিনলৈ হ'ব। আগষ্টৰ পৰা ষ্টাৰ্টিংহে হ'ব, কিন্তু আগষ্টত বাদ দি ছেপ্টেম্বৰতহে মানে কামবিলাক হোৱা ষ্টাৰ্ট হ'ব। আৰু সেইটো যদি নহয়, যদি ফিজিকেল আৰু মেডিকেল এক্সট্ৰাকৈ পাতে তেতিয়াহ'লে কি হ'ব যে আমাৰ এইটোৱে কাট অফ লিষ্ট থাকিব। থকাৰ পিছত আমাৰ ফিজিকেল ধুনীয়াকৈ প্ৰচেছখিনি হ'ব, ৰানিং হ'ব। তাৰপিছত ডকুমেণ্টছবিলাক অলপ চলপ চেকিং হ'ব। সেইটো ডকুমেণ্টছ ভেৰিফিকেশ্যন বুলি ক'ব নোৱাৰি, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। গতিকে এই দুটা হোৱাৰ পিছতে আমাৰ কি হ'ব, ডকুমেণ্টছখিনি অলপকৈ চেক কৰিব। তাৰপিছত আমাৰ আকৌ এটা তেতিয়াহে কাট অফ লিষ্ট লাগিব, যিটো কাট অফ লিষ্টত মেডিকেললৈ 2জনকৈ কেণ্ডিডেট বা 3জনকৈ কেণ্ডিডেট লৈ যাব। গতিকে এইটো এটা সৰু আপডেট। গতিকে তোমালোকক মই বুজাই দিলোঁ যে এতিয়া যদি ফিজিকেল প্লাছ মেডিকেল একেলগে পাতিব লগা হয় তেতিয়াহ'লে কাট অফ লিষ্ট আৰু এক্সট্ৰাকৈ নাহে। যদি এক্সট্ৰাকৈ আহিবলগীয়া হয় এইবাৰ বহুত কাট অফ কম যোৱা দেখা যাব। সেইটো কিয় কৈছোঁ, কাৰণ অলৰেডি এটা পোষ্টৰ এগেইনষ্টত 8জনকৈ আছে। যোৱাবাৰ ফিজিকেল মেডিকেল 8জনকৈ মাতিছিল। চ' 8জনকৈ মাতিবলৈ হ'লে আৰু কাট অফ নাহে। আৰু যদি মেডিকেল প্লাছ ফিজিকেল পাতিবলৈ আৰু কাট অফ আহিবলগীয়া হয় তেতিয়াহ'লে 8জনকৈ নাযালে আৰু কাট অফ বহুত ডাউন গুচি যাব। চ' সেইটোৱে আপডেট। তোমালোকে বহুতে ভাবি চোৱা নাছিলা, সেইকাৰণে মোক সুধি আছিলা, চ' মই জনাই দিলোঁ। ধন্যবাদ। তোমালোকে চাই থাকিবা আৰু আপডেট কিছুমান আহি থাকিব সৰু সুৰাকৈ। চ' ধন্যবাদ। জয় আই অসম।